জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং বন্ধুলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 13 এক্সাৰচাইজ 13.2ৰ কুৱেশ্যন আনচাৰসমূহ সমাধান কৰি দিম। 1ৰ পৰা 5লৈকে গোটেই কুৱেশ্যনে সমাধান কৰি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। মই নতুন চেনেল এটা খুলিছোঁ, তাতে মই ছ'চিয়েল চায়েন্সৰ ভিডিঅ'বোৰ আপলোড কৰি আছোঁ। চেপ্টাৰসমূহ থুলমূলকৈ বুজাই তোমালোকৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰসমূহ মই বুকতে দেখুৱাই দি আছোঁ। গতিকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ভিডিঅ'বোৰ পাবলৈ। 1 নম্বৰটো কি হৈছে, সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। উত্তৰসমূহ সূচকীয় ৰূপত মানে উত্তৰসমূহ এইবোৰ কুৱেশ্যন সূচকীয় ৰূপতে আছে, কিন্তু আমাক সূচকীয় ৰূপতে লিখিব লাগিব। কিন্তু সূচকীয় বিধি কিছুমান আছে, সেই বিধিমতে আমি সমাধান কৰিব লাগিব। বিধিবোৰ তোমালোকে মুখস্থ নকৰিলে হ'ব, কুৱেশ্যনবোৰ চালে তেতিয়া গম পাই যাবা কোনটো কেনেকুৱা ধৰণে কৰিব লাগিব। অ'কে, এতিয়া চিম্পলিফাই ইউজিং লজ অফ এক্সপনেণ্টছ। এক্সপনেণ্টছ মানে সূচকীয় বিধি আমি প্ৰয়োগ কৰি আমাৰ সূচকীয় ৰূপতে আকৌ লিখিব লাগিব। প্ৰথম আছে কি চোৱা, আমাক যেতিয়া এনেকুৱা পূৰণ চিন দিব, পূৰণৰ ঘাটবোৰ দিব, পূৰণ চিন দিব লগতে যোনটো বেছ নম্বৰ থাকিব মানে ভূমি নম্বৰ থাকিব, তাৰ সূচক থাকিব। গোটেই তিনিটা নম্বৰ দিছে, তিনিটাৰ সূচক আছে। চোৱা, তিনিওটা নম্বৰ বেছ ফৰ্মটো কি আছে, 3 আছে, ছেম থাকিব। যেতিয়া ছেম থাকিব তেতিয়া আমি কি কৰিম, সূচকৰ নম্বৰবোৰৰ লগতে মাজত পূৰণ থাকিব, তেতিয়া সূচকৰ নম্বৰবোৰ যোগ কৰি দিম। যোগ কৰি আমি এনচাৰটো মানে টোটেল কিমানটা সূচক হৈছে, এইটো মেইন নম্বৰটো 3 আৰু সূচক কেইটা আছে এইটো লিখি দিম। তেনেকৈ এনচাৰ কমপ্লিট কৰি লিখিব লাগিব। তাৰপিছত ইয়াত আছে এই দুটা বেছ, এই তিনিটা বেছ ফৰ্ম একেই, কিন্তু আমি এটা নধৰোঁ, কাৰণ এই দুটা মাজত ইনটু আছে, আগত ডিভাইড আছে। গতিকে ডিভাইডৰটো আমি পিছত কৰিম, আগতে ইনটুৰখিনি কৰি ল'ম, তাৰপিছত ডিভাইডৰটো কৰিম। কেনেকৈ কৰিম চাই থাকা সম্পূৰ্ণকৈ ভিডিঅ'টো। এতিয়া চোৱা, এইটো ইমান দীঘল কৰিব নালাগে, কাৰণ আমি ইয়াতে যদি 3 5টা দিওঁ, আকৌ 3 7টা দিওঁ, আকৌ 3 10টা দিওঁ, বহুত দীঘল হৈ যাব। তেনেকৈ নিলিখোঁ, আমি ডাইৰেক্ট কৰিব পাৰোঁ যে বেছ ফৰ্মটো কি আছে, 3 আছে, আৰু ওপৰত কি আছে 5, এইটো 3ৰ ওপৰত কি আছে 7, তাৰ মাজত কি দিম, যোগ চিন দিম। যোগ চিন কিয় দিছোঁ, কাৰণ এই মাজত পূৰণ চিন আছে। পূৰণ চিন থাকিলে আমাৰ সূচক যোনবোৰ আছে, বেছ ফৰ্মৰ মাজত পূৰণ আছে, এই সূচকবোৰৰ মাজত তেতিয়া যোগ হ'ব। হাতে 7 যোগ 5 যোগ, তাৰপিছত আৰু এটা আছে 10। গতিকে এই তিনিটা যোগ কৰিলে কি আমাৰ বেছ ফৰ্মটো একেই থাকিব। 7 5 5 7 12, 12 10 22, গতিকে 3 কেইটা আছে, 22টা আছে। তেনেকৈ আমি সূচকীয় ৰূপতে লিখিব লাগিব। এইটো হ'ল আনচাৰ। নেক্সট আছে 2 নম্বৰটো চোৱা, এইটো আমি কেনেকৈ লিখিম চোৱা, এইটো আৰু এইটো পূৰণ হৈছে, এই দুটা আমি এটা কৰিম, 2 এটা লিখিলোঁ, তাৰপিছত 7 আৰু যোগ 6 লিখিম। তাৰপিছত ডিভাইড চিন দিলোঁ, ডিভাইড চিন দি তাৰপিছত টু দ্য পাৱাৰ 5 লিখিলোঁ। এতিয়া আমি কি কৰিম, 2 লিখিম, এই দুটা যোগ কৰিম, যোগ কৰিলে কিমান হ'ব, 7 6 13, আৰু এই ডিভাইডে লিখোঁ, এইটো ছেম লিখি দিওঁ। এতিয়া আমি কি কৰিম, এইটো মাইনাছ কৰিম। এতিয়া ডিভাইড আহি গৈছে, ঘাটবোৰো একে, ঘাটবোৰ আছে, লগতে বেছ ফৰ্মটো একেই আছে। একে বেলেগ থাকিলে সেইটো বেলেগকৈ আকৌ লিখিব লাগিব, কিন্তু আমি তেতিয়া একেই বনাই ল'ব লাগিব। এতিয়া একেই আছে, ইয়াত 2, ইয়াতো 2, গতিকে এটা 2 লিলোঁ। ওপৰত আছে 13, ইয়াত ডিভাইড থকাৰ বাবে ঘাটবোৰ কি হ'ব, বিয়োগ হ'ব। পূৰণ থাকিলে যোগ কৰিম, আৰু হৰণ থাকিলে কি কৰিম, বিয়োগ কৰিম, আৰু 5টো বিয়োগ হ'ব। গতিকে 13, 2টোতো একেই হ'ব, 13ৰ পৰা 5 গ'লে 8। এইটো হ'ল আনচাৰটো। এতিয়া 3 নম্বৰ কি আছে, ইয়াৰ 2ৰ ঘাট কিমান, 0। যেতিয়া 2ৰ ঘাট 0 থাকিব, তোমালোকৰ সূত্ৰ আছে 2ৰ ঘাট যেতিয়া মানে যিকোনো নাম্বাৰ এটাৰ ঘাটটো যেতিয়া 0 থাকিব, তাক আমি সদায় 1 বুলি, মানে যিকোনো নাম্বাৰ আগত ঘাট 0 থকা মানে হ'ল তাৰ ভেলুটো হ'ল 1। বুজি পাইছা, তাৰ ভেলুটো হ'ল এই সূচকবোৰ মুখস্থ কৰিব নালাগে, দেখিলে গম পাবা। আৰু এইটো মেচটো কৰিলেও যেতিয়া ইনটু থাকিলে ওপৰৰ নাম্বাৰকেইটা যোগ হৈছে, যেতিয়া ডিভাইড থাকে ওপৰৰ ঘাটকেইটা বিয়োগ হৈছে। এই দুটা অলৰেডি কৰা হ'ল। এতিয়া এইটো থকা এটা আছে, চোৱা, যিকোনো নাম্বাৰ এটাৰ ওপৰত যেতিয়া সূচকটো 0 থাকিব, তাৰ ভেলুটো কিমান, 1 বুলি লিখিব লাগিব। এনচাৰটো যেতিয়া এনেকৈ 0 ওলাই দিয়া বা 0 থাকে, তেতিয়া আমি 1 বুলি ধৰিব লাগিব। এতিয়া চোৱা, 2ৰ ওপৰত 0 আছে, এই তিনিটা 2 2 আছে, গতিকে 2 লিখিম, আৰু এইকেইটা আমি যোগ কৰি দিম, যিহেতু মাজত পূৰণ চিন আছে। যোগ কৰিলোঁ, তাৰপিছত ডিভাইড আছে, ডিভাইড চিন দিম, তাৰপিছত আছে 2, এইখিনি আকৌ এই গোটেইখিনি আকৌ ইয়াৰ গোটেইখিনি প্লাছ কৰিম দেই। ইয়াৰ গোটেইখিনি 0 যোগ 6 যোগ 7। এতিয়া আমি এইকেইটাক প্লাছ কৰি দিওঁ, 2টো ঘাট ছেমেই হ'ব, 5 8 13, আৰু ইয়াত আমি 0টো 1 বুলিও ধৰিব পাৰোঁ, এনেকৈ নধৰোঁ। আমি যোগ কৰোঁতে আমি 1 নধৰোঁ, আমি যেতিয়া এনচাৰ যেতিয়া 2ৰ ঘাট 0 ওলাই যাব তেতিয়া ধৰিম। এতিয়া চোৱা, 8 5 কিমান, 13, ইয়াত হৰণ আছে, হৰণ, আৰু ইয়াত 6 7 কিমান, 13, গতিকে 2ৰ ঘাট ইয়াতো 13, ইয়াতো 13। এতিয়া আমি বিয়োগ কৰি চোৱা, বিয়োগ কৰি 2 13 পৰা 13 গ'লে ইয়াত 2 2 ছেম আছে, গতিকে এটা 2 লিখিলোঁ, ইয়াত 13 বিয়োগ 13 কিমান হ'ব, 2ৰ ঘাট কিমান, 13 পৰা 13 গ'লে কিমান, 0। এতিয়া 0 ওলাই গ'ল, ইয়াৰ মান কিমান হ'ব, যেতিয়া কোনো এটা নাম্বাৰৰ ঘাটটো 0 ওলাই যায় তেতিয়া হ'ব ইয়াৰ মানটো 1, এনচাৰটো 1।
তাৰপিছত 4 নম্বৰটো চোৱা গোটেইকেইটা মই সলভ কৰি দিম তোমালোকে ভিডিঅ'টো প্লিজ লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তাতে মই সোশ্যাল সায়েন্সৰ ভিডিঅ'বোৰ আপলোড কৰি আছো এটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংকটো পাই যাবা চেনেলটোৰ এই 4 নম্বৰটো চোৱা যেতি এনেকুৱা ধৰণৰ থাকিব ইয়াত 3 ঘাত 4 দিছে তাৰপিছত আকৌ হোল ইনটু দি আকৌ স্কয়াৰ দিছে 2 দিছে মানে ওপৰ এনেকুৱা যেতে ব্ৰেকেট থাকিব দুটা সূচক থাকিব তেনেকুৱা কি কৰিম আমি দুটা সূচক পূৰণ কৰিম এই দুটা পূৰণ কৰিম এতে 3 ইয়াত লিখিম 4 পূৰণ 2 আকৌ পূৰণ দিম আকৌ 3 দিলু 2 পূৰণ 3 তেনেকে দিলু এতিয়া 3 ঘাতটো 3 হ'ব 3 বেস ফৰ্মটো 3 হ'ব 4 গুণ কিমান 8 ইয়াত পূৰণ আকৌ 3 টো 3 লিখিম ওপৰত দুটা পূৰণ কৰিম 2 3 গুণ কিমান 6 বুজিছা এতিয়া দুটা চিনি সেম আছে বেস ফৰ্মটো এটা 3 লিখিম 8 6 যোগ কৰিম যেহেতু ইয়াত পূৰণ আছে আৰু ওপৰৰ ঘাত দুটা যোগ হ'ব 8 আৰু 6 8 6 যোগ কৰিলে কিমান হ'ব 8 6 যোগ কৰিলে হ'ব 14 এটো হল आंसर 3 ঘাত কিমান 14 এটো 5 নম্বৰটো সলভ কৰো ইয়াতে দুটা বেলেগ বেলেগ আছে এতিয়া সব দুটা যেতিয়া বেলেগ বেলেগ থাকিব আমি কি কৰিব লাগিব এটো একে কৰিব লাগিব এতিয়া 16 ৰ স্কয়াৰ আছে পূৰণ 8 ৰ কিউব আছে তাৰ পিছত এটো পিছত আছে হৰণটো কত যাব তলত যাব 2 টু দি পাৱাৰ 5 হোল স্কয়াৰ হল এটো লিখিলো এতিয়া আমি এটো ভাঙিব পাৰিম ভাঙিলে কিমান হ'ব চোৱা 16 যদি আমি ভাঙি দিও তেতিয়া কিমান হ'ব 16 চোৱা 2 8 গুণ 16 তাৰ পিছত 2 4 গুণ 8 2 2 গুণ 4 2 কেইটা হ'ব এটা দুটা তিনটা চাৰিটা মানে 2 হ'ব চাৰিটা আৰু ইয়াৰ স্কয়াৰ আছে নহয় স্কয়াৰটো আমি এনেকে পাঠি থম তাৰ পিছত মানে 4 2 4 বাৰ হলে 16 হ'ব ইয়াত 16 হৈ আছে আমি 16 টোক ভাঙি দিছো মানে ইয়াত 2 দিয়াৰ বাবে এই তলৰ 2 টোৰ লগতো মিলি থাকিব পিছত পূৰণ আছে পূৰণ আকৌ 8ক যদি কৰো 8ক কৰিলে কিমান হ'ব ইয়াত এটো গায়ব কৰিলে এটা দুটা তিনটা 8ক 2 কেইটা থাকিব তিনটা থাকিব আৰু ওপৰত কিউব আছে কিউবটো সেম লিখিম মানে চোৱা ইয়াত 2 কেইটা তিনটা পূৰণ হলে 8 হ'ব ইয়াতো হে একে মানে আমি এই নাম্বাৰটো ভাঙি দিছো উৎপাদক কৰিবলৈ আমি 4 ভাঙিব লাগিব এতিয়া তলৰটো আমি একে লিখি দিম এতিয়া আমি ওপৰৰ কেইটা পূৰণ কৰি দিও চোৱা পূৰণ কৰিলে কিমান হ'ব এটো 2 টু 2 এ লিখিম 4 দুগুণ কিমান 8 4 দুগুণ 8 ডাইৰেক্ট কৰি দিছো তোমালোকে আৰু এটা লাইন বহাব পাৰা 4 পূৰণ 2 এনেকে লাইন এটা বহাই দিবা এটো চোৱা 3 3 গুণ কিমান 9 আকৌ কিমান দিম চোৱা ইয়াতে 5 দুগুণ 10 ইয়াত 2 টু 2 এ হ'ব 5 দুগুণ কিমান 10 হল এতিয়া মই এটো লাইনতে কৰি দিও ওপৰত কিমান আছে ওপৰৰ গিটা কি লিখিম যোগ লিখিম দুটা 2 ৰ এটা 2 লিখিম দুটা 2 ৰ দুটা পূৰণ আছে মানে দুটা 2 ৰ এটা 2 লিখিলো তাৰপিছত 8 যোগ 9 8 যোগ 9 হ'ব আৰু ডিভাইড তলত আছে 2 টু দি পাৱাৰ 10 এতিয়া আমি এটো ভাগ কৰি দিও চোৱা 2 8 যোগ 9 কিমান হ'ব 8 9 17 আৰু ইয়াতে এটো তলত আছে হৰণ হৈ আছে আমি হৰণ চিন দিলু 2 টু দি পাৱাৰ 10 এতিয়া আমি বিয়োগ কৰি দিম দুটা দুটা সেম 2 2 সেম হৈ আছে 2 আৰু 17 ৰ পৰা আমি 10 মাইনাস কৰিলে কিমান হ'ব 2 টু দি পাৱাৰ 7 বুজি পাইছা এটো প্ৰথমতে আমি কেনেকৈ কৈছো মই আকৌ এবাৰ বুজাই দিছো প্ৰথম আমি এই যোনগিটা নাম্বাৰ আছে কিটা আমি উৎপাদক কৰি ভাঙি দিছো ভাঙাৰ পিছত আমি ওপৰৰ কিটা আছে তলৰ সূচকটো ভিতৰৰ সূচকটো আৰু ওপৰৰ সূচকটো আমি পূৰণ কৰি দিছো দুইটাৰে পূৰণ কৰিবলৈ আমি এটা কৰি দিছো পূৰণ কৰি আমি সূচকবোৰ এটা কৰি যেহেতু দুটা দুটা সূচক আছে আমি সূচকবোৰ এটা কৰি দিছো বাকি বেস ফৰ্মটো আমি একে হৈছে বেস ফৰ্মটো একে কৰাৰ বাবে আমি উৎপাদক কৰি আনিছিলো হল তলৰটো আমি ঠিক তেনেকৈ ওপৰৰ দুটা সূচক দুটা পূৰণ কৰি দিছো পূৰণ কৰি তাৰ পিছত আকৌ হৰণৰ টাইপত বহাই দিছো মানে 8 9 কিমান 17 এই দুটা ডাইৰেক্ট যোগ কৰি দিছো হৰণ এটো যেহেতু তলত আছে আমি হৰণ চিন দি আকৌ এফালে লৈ আনি এটো তলতো তেনেকৈ লিখিব পাৰা ডেমেজ ইয়াত ডিভাইড আছে ডিভাইডটো কি ডিভাইড থাকিলে কি কৰো ওপৰ দুটা ঘাত বিয়োগ কৰি দিও 17 পৰা 10 গলে 7 এতিয়া 6 নম্বৰটো তে একে আছে চোৱা ইয়াতে চোৱা ইয়াত 3 আছে 7 আছে 5 আছে বেস ফৰ্ম বিলাক বেলেগ বেলেগ আছে গতিকে আমি একে একে বনাব লাগিব ইয়াতো 21 আছে ইয়াত 15 আছে দুইটা বেলেগ বেলেগ আছে আমি একে বনাব লাগিব ওপৰৰ কিটা চাবা নহলে তল যদি আমি তলৰ কিটা ভাঙিব লাগে আমি ওপৰৰ কিটা চাম চোৱা ইয়াত 3 আছে 7 আছে 21ক আমি 3 টেবুলতো কাটিব পাৰো 7 টেবুলত কাটিব পাৰো গতিকে 3 7 গুণ কিমান 21 ওপৰৰ কিটা সেমি লিখিম ওপৰবোৰ একে লিখিম এতিয়া 21ক আমি কি দি ভাগিব পাৰো 3 7 গুণ 21 এটুক আমি 3 7 গুণ 21 পূৰণ কৰিব পাৰো আকৌ পূৰণ আছে পূৰণ 5ক আকৌ কেনেকৈ কাটিব পাৰো 3 পূৰণ 5 গুণ 15 3 5 গুণ 15
ইয়াতে তোমালোকে কাটাকাটি কৰি সৰু কৰিব পাৰা ওপৰৰ তিনি তলৰ তিনি কাট খাই গ'ল ইয়াৰ এটা হাত আৰু ইয়াৰ তিনিটা হাত আছে ইয়াৰ এটা হাত কাট খাই গ'ল বাকি থাকিল হাত কেইটা দুটা থাকিল হল এতিয়া পাঁচটা ইয়াৰ এটা পাঁচ ইয়াৰ এটা পাঁচ কাট খাই গ'লে বাকি থাকিল পাঁচ সাতটা ইয়াতে কাটাকাটি কৰি উলাই দিলো এতিয়া কিমান বাকি থাকিল ওপৰত হাত দুটা বাকি থাকিল হাতৰ স্কয়াৰ দুটা আৰু ইয়াতে পাঁচ কেইটা আছে পূৰণ সাতটা 5 আছে 7টা তলত কিমান বাকিল 3 থাকিল আমি এনেকা কাটাকাটি কৰি মুখে মুখে উলিয়াই দিব পাৰা বুজি পাইছা এটো একদম সহজ নিয়ম কাটাকাটি কৰাটো একদম সহজ নিয়ম এটোৰ যোনটো আৰু এটা নিয়ম আছে সোৱা এটো মই কেনেকৈ কৰাই দিও এখিনিটো একে হ'ব তাৰ পিছত মই আনসাৰটো ওপৰ কৰাই দিও ইয়াৰ পৰা চাই এতিয়া সোৱা প্ৰথম আমি কি লিখিম এটো একে লিখিলো এটোক আমি ভাঙি দিম সোৱা ভাঙিলো যোনটো এনেকৈ ভাঙিছিলো হেতু একে লিখিম ভাঙাটো ওপৰখিনি একে লিখিলো এটো যোনটো 21ক আমি কি দি ভাঙিব পাৰো 3 7 গুণ 21 আকৌ পূৰণ চিন দিম যেটো পূৰণ আছে পূৰণ দিলো 15 কেনেকৈ ভাঙিব পাৰো 3 পূৰণ 3 5 গুণ 15 কৰিম এটো লগত এটো হৰণ হৈ আছে হৰণ থাকিলে কি হয় ওপৰটো লগত এটো আৰু এটো আমি প্ৰথম যেতিয়া কৰিছিলো এটো আৰু এটো মানে এটো আমি তলত যেতিয়া লিখিছিলো হৰণ থকা পিছৰ নম্বৰটো হতে তলত লিখিব পাৰো গটিকে এটো অলৰেডি তলত আছে হৰণ থকাখিনি তলতে আছে গটিকে যেতিয়া হৰণ আহি যায় হৰণ থকাখিনি কি হয় বিয়োগ হৈ যায় গটিকে আমাৰ এটোৰ লগত এটো বিয়োগ হ'ব যোনটো সূচকবোৰ থাকিব ইয়াৰ ওপৰত একো নাই মানে একেটা আছে ইয়াৰ ওপৰত একো নাই এক আছে ইয়াৰ এক আছে ইয়াৰ এক আছে ইয়াৰ এক আছে মানে একিটা এটা এটাকে আছে গটিকে ওপৰত কিমান হ'ব 3 বা এটো আছ নিদিলেও হ'ব সোৱা 3 ঘাট ওপৰটো কিমান আছে 1 আছে তাৰ পিছত বিয়োগ চিন দিম বিয়োগ চিন কিয় দিলো কাৰণ তলৰখিনি লিখিম তলত 3 এটা আছে দুটা আছে গতিকে কি লিখিম সেম সূচক সেম বেস ফ্ৰম টু ভূমিবোৰ আমি একে লগত কৰিম দে ইয়াত এটা আছে 3 দুটা আছে বিয়োগ কিয় লিখিছো কাৰণ এটো হৰণ হৈ আছে এই 3 লগত তলৰ 3 হৰণ হৈ আছে বুজি পাইছা তাৰ পিছত পূৰণ দিম এতিয়া হাতত যাও হাত ওপৰত কেটা আছে তিনটা আছে তলৰ হাত কেটা আছে এটা আছে বিয়োগ 1 পিছত আকৌ পূৰণ দিম আকৌ কিমান আছে 5 আছে 5ৰ কেটা আছে 8 আছে আৰু তলৰ 5টো কিমান হ'ব বিয়োগ হ'ব তলৰ 5 বিয়োগ নহয় তলৰ 5ৰ ঘাট আছে এটা একো নাই মানে 1 আছে গটিকে 5 এটা আছে 1 বিয়োগ হ'ব এতিয়া আমি এখিনি বিয়োগ কৰি দিও হাত 3 টো 3 লিখিম 2 ৰ পৰা 1 গলে কিমান 1 ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস লিখিম পূৰণ আছে পূৰণ 7 আছে 3 পৰা 2 গলে 3 পৰা 1 গলে 2 পূৰণ 5 8 পৰা 1 গলে 7 এখিনি লিখিলো এতিয়া আমি সোৱা যেহেতু মেইন ফৰ্মটো কেনেকৈ হৰণত লিখিছিলে না ওপৰত লিখে তলত দিছে তেনেকুৱা টাইপত আমি বনাই দিও এতিয়া আমি কি কৰিম এই 3টো কি আছে 3 ঘাটত -1 আছে মাইনাসৰ ক্ষেত্ৰত কি হয় যে যোনবোৰ নাম্বাৰ কি থাকে তাৰ আগত হৰণ থাকে সেইবোৰ আমি কি কৰো সেইবোৰ সূচকবোৰ মাইনাস লিখো গটিকে এটোৰ সূচক মাইনাসত আছে এটোৰ সূচকটো কি মাইনাসত আছে মানে এটো কি হয় তলত আহি যাব হৰণত আহি যাব গটিকে 3টো কি হৈ যাব তলত হৈ যাব বুজি পাইছা মাইনাস আছে কাৰণে হদা হৰণত হৈ যাব এইবোৰ সূচকৰ নাম্বাৰৰ ক্ষেত্ৰত তাৰছত এটো কিমান আছে প্ৰথম 5 লিখি দিও যেহেতু আগত 5 নম্বৰটো আহে গটিকে 5ৰ ঘাট কিমান আহে বা এনেকৈ দিলে হ'ব 7 স্কয়াৰ * 5 টু দি পাৱাৰ 7 এটো এনসাৰটো একে উলাইছে এটো এটা কাটাকাটি কৰি উলিয়াই দিলো এটো এনেকৈ কৰি উলিয়াই দিছো যেনেকৈ পাৰা তেনেকৈ কৰিবা শুদ্ধ হলে হল আনসাৰটো এতিয়া 7 নম্বৰটো 6 নম্বৰটো ঠিক তেনেকৈ আমি উৎপাদক বিশ্লেষণ কৰি ভাঙি দিম 5ক কিমান কি কৰিব পাৰো 5 গুণ 25 আকৌ পূৰণ আছে পূৰণ 5ৰ ইয়াত 0 আছে গতিকে এটো আমি এনেকৈ লিখি দিম তাৰপিছত পূৰণ আছে পূৰণ 9ক আমি কেনেকৈ কৰিব পাৰো 9ক আমি এনেকৈ ভাঙিব পাৰো 3 গুণ 9 গতিকে আমি 3 ঘাট 3 দিম বাকি ওপৰত 4 আছে হেতু আমি তেনেকৈ আকৌ 4টো লিখিব লাগিব দে 4টো আকৌ নিলিখিলে নহব আকৌ 5ক কেনেকৈ কৰিব পাৰো 2 5 গুণ 10 2 পূৰণ 5 তাৰ পিছত আকৌ পূৰণ চিন দিলো আকৌ 3ক কেনেকৈ ভাঙিব পাৰো 3 গুণ দিব পাৰো 3 গুণ 3ক যদি 3 বাৰ দিও 3 গুণ 9 3 দুটা হ'ব দে 3 কেটা হ'ব দুটা হ'ব 3 গুণ তেতিয়াহে আমি এটো 3 দুটা হ'ব 3 ইয়াত কেটা হৈ আছে দুটা হৈ আছে গতিকে 3 দুটা পূৰণ কৰিলে 9 হ'ব আৰু ইয়াতে কিমান আছে ঘাটটো আকৌ 3 আছে এতিয়া গিটা সোৱা পূৰণ কৰি দিও প্ৰথমতে ইয়াত 5 কেটা আছে 5 এটা দুটা ওপৰত আছে 5 দুটা আৰু ইয়াত আছে এটা মানে -1 হ'ব তাৰপিছত পূৰণ আকৌ ইয়াত 5ৰ ঘাট 0 হৈ আছে এটো আমি আৰু নধৰো যেটো 0 হৈ আছে এটো নধৰো আৰু ইয়াত কিমান আছে 3 আছে 3 লিখিম ইয়াত কিমান আছে 4 এই দুটা পূৰণ কৰি দিম 4 গুণ কিমান 8
আকৌ ইয়াত 3 আছে 3 থকা আছে গতিকে 3ৰ ঘাত কিমান আছে ইয়াত 2 ইয়াত 3 2 3 গুণ ওপৰত দুটা পূৰণ হ'ব 2 3 গুণ 6 আৰু ইয়াত মাজত কি চিহ্ন হ'ব মাইনাস হ'ব কাৰণ এটোৰ লগত এটো এইখিনিৰ লগত এইখিনি বিয়োগ হৈ আছে ইয়াত মাইনাস দিলো বাকি এই দুটা পূৰণ কৰি দিম ঘাতবোৰহে পূৰণ কৰিম দে 2 3 গুণ কিমান 6 আকৌ এখিনি লিখিলে 3ও লিখিলো বাকি থাকিল কিমান এটো পাছৰ ইয়াতো মাইনাস কৰি দিলো আৰু বাকি থাকিল 2 2টো অকল হৰিয়া হৈছে গতিকে 2টো তলত আছে আমি তলতে ৰাখি দিও এনেকৈ আজ দি আমি তলতে ৰাখি দিলো বুজি পাইছা তলৰ 2টো তলতে ৰাখিলো 5 আছে 5 2ৰ পৰা 1 গলে 1 সূচকটো 1 হিচাপত নিলিখিলে হয় মানে 5 এটা আছে আৰু পূৰণ আছে পূৰণ 3 লিখিলো 8 5 গলে কিমান 2 এটো হল আনসাৰটো বুজি পাইছা প্ৰথমতে আমি যোনবোৰ নাম্বাৰ আছে সেইবোৰ উৎপাদক বিশ্লেষণ কৰি নাম্বাৰবোৰ সৰু সৰু কৰি লৈছো তাৰ পিছত আমি ওপৰৰ নাম্বাৰ যিমানটা আছে তলৰ নাম্বাৰৰ সূচকবোৰ মাইনাস কৰিছো ওপৰৰ সূচকবোৰ তলৰ সূচকবোৰ মাইনাস কৰিছো যোনবোৰৰ বেছবোৰ সেম আছে হল এতিয়া 7 নম্বৰটো কমপ্লিট হৈছে এতিয়া 8 নম্বৰটো তেনেকৈ দিছে এতিয়া আমি 2 আছে 2 লিখিলো এই 5 আৰু 2 কিমান হৈ আছে পূৰণ হৈ আছে 5 3 গুণ কিমান 15 5 3 গুণ 15 ডাইৰেক্ট পাতি দিছো ইয়াত পূৰণ আছে পূৰণ 16 উৎপাদক বিশ্লেষণ কৰি দিও 16 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 কেটা আছে এটা দুটা তিনটা চাৰিটা 2 আছে এটা দুটা তিনটা চাৰিটা 2 2 আছে চাৰিটা তেনেকৈ লিখি দিলো তাৰ পিছত পূৰণ আছে পূৰণ 3ৰ ঘাত 0 এতিয়া আমি ইয়াতে 2 5 3 গুণ কিমান 15 5 3 গুণ 15 এই দুটা পূৰণ কৰি দিছো বা পূৰণ দেখুৱাব পাৰা মই মুখে কৰি দিছো তোমালোকে এনেকৈ পূৰণটো দেখুৱাব পাৰা যে 2 3 পূৰণ 5 পূৰণ কৰি তাৰ পিছত এনেকৈ কৰিলে আৰু এটা লাইন বাঢ়ি যাব তাৰ পিছত পূৰণ আছে পূৰণ 5ৰ ঘাত 0 যে এইবোৰ পূৰণ আছে এইবোৰ পূৰণ আছে এটোৰ লগত এটো হৰণ হৈ আছে তো ওপৰৰ গিটা আমি যোগ কৰি দিও ঘাতবোৰ এই দুটা 2 আছে 2 এটা 2 ললো 15 আৰু 4 যোগ হ'ব 15 4 কিমান 15 আৰু 4 যোগ হ'ব পূৰণ 2 টু দি পাৱাৰ 3ৰ ঘাত 0 তাৰ পিছত ইয়াত 2ৰ 15 আছে পূৰণ 5ৰ 0 একে ৰাখিলো এতিয়া আমি কি কৰো চোৱা 5ৰ 0 মানে কি 5ৰ ঘাতটো 0 আছে 5ৰ 3 ঘাত 0 আছে 0 মানে কি 1 এটো চোৱা মই দেখুৱাই দিছো চোৱা 2ৰ এটো এনেকৈ দিও ৰবা 2 ইয়াত 2 আছে 2 লিখিলো 15 4 কিমান 19 আৰু ইয়াত 2ৰ ঘাত কিমান 15 মাইনাস 15 কৰিব লাগিব কাৰণ এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিব লাগিব আৰু 2 থাকিলে সেইনিও বিয়োগ লিখিলো হয় এতিয়া আৰু পূৰণ আছে পূৰণ ইয়াত চোৱা ইয়াৰ 3ৰ ঘাত 0 আছে 5ৰ ঘাত 0 0ৰ মান কি 1 তোমালোকে এটো লাইনতে 1 বুলি লিখিব পাৰা 3 ঘাত 0 মানে 1 আৰু 5ৰ ঘাত 0 মানে 1 তেনেকৈ 1 লিখিব পাৰা একে কাট খাই দিব পাৰা একৰ কোনো ভ্যালু নাই একে কাট খাই গল বাকি থাকিল 2 বাকি আৰু একো নাই মানে কি 2 19ৰ পৰা 15 গলে কিমান 4 এটো হল আনসাৰ বুজি পাইছা সববোৰ বেলেগ নিয়মত মানে নিয়ম মানে কি তোমালোকে যেনে মেইন পইণ্টটো বুজি যোৱা প্ৰথম আমি ডাঙৰ নাম্বাৰ থাকিলে উৎপাদক বিশ্লেষণ কৰিলো এনেকুৱা নাম্বাৰৰ আগত 0 থাকিলে হেতৰ মান 1 লিখিলো বাকি ওপৰৰ নাম্বাৰ গিটাৰ সেম নাম্বাৰৰ লগত তলৰ নাম্বাৰটো বিয়োগ কৰিব লাগিব সূচকবোৰ যোগ বিয়োগ কৰিম নাম্বাৰবোৰ যোগ বিয়োগ পূৰণ নকৰো দে অনলি সূচকবোৰৰহে কাম ইয়াত আছে হল এটো 8 নম্বৰটো কমপ্লিট হল এতিয়া চোৱা 9 নম্বৰটো এটো চোৱা আমি এটো হে 6টোক আমি ভাঙি দিও 2ৰ পাৱাৰ 3 আৰু ইয়া 3ৰ পাৱাৰ 3 6টোক যদি ভাঙি দিও বা এটো 6 এটো সৰু নম্বৰ আছে 6 দি 2 পূৰণ কৰিব পাৰে 6 দুবাৰ পূৰণ কৰিলে কিমান হ'ব 6 6 গুণ ইয়াত 6 কেবাৰ পূৰণ হৈছে দুবাৰ পূৰণ 6 6 গুণ 6 30 এতিয়া 6 30ৰ উৎপাদক উলিয়াব পাৰা উৎপাদক উলিয়ালে কিমান হ'ব 2 1 গুণ 2 ইয়াৰ একটা আহিলে 6ৰ আগত আহিলে 16 2 8 গুণ 16 উৎপাদক বিশ্লেষণ কৰাটো সকলোৱে জানে 2 9 গুণ 18 আকৌ 3 গুণ 9 মানে 2 কেটা ওলাইছে 2 আছে দুটা আৰু 3 আছে দুটা পূৰণ 3 আছে দুটা তেতিয়া আমি মানে 2 ওলাই গল ইয়াত 3 আছে 3ৰ ঘাত ওলাই গল গতিকে 6ক আমি কেনেকৈ কৰিলো প্ৰথম এই 6 স্কয়াৰ আছে নহয় মানে 6 কেবাৰ পূৰণ হৈছে দুবাৰ পূৰণ হৈছে আৰু ওপৰত 2 আছে মানে 6 দুবাৰ পূৰণ হৈছে আমি 36 লিখিলো 6 6 গুণ 36 আৰু 36ত এতিয়া উৎপাদক উলিয়াই দিলো এতিয়া আমাৰ ঘাতবোৰ কৰিবলৈ সুবিধা হৈছে এটো চোৱা এটো তোমালোকে এক্সট্ৰাকে বুকটো আছে এক্সট্ৰা কৰিব পাৰা চোৱা 3 ইয়াত 3 2ৰ পাৱাৰ 3 আৰু 2ৰ পাৱাৰ 2 এক্সট্ৰা কৰি দিব পূৰণ তাৰ পিছত আকৌ 3ৰ পাৱাৰ 3 ইয়াৰ তলত 3 থকা এটো আছে এনেকৈ বেলেগ কৰি দিব পাৰা বেলেগ কৰি দিলে তেতিয়া সুবিধা হয় ইয়াত 2ৰ পাৱাৰ 3 এটোৰ লগত এটো হৰণ হৈ আছে গতিকে এইখিনি বিয়োগ কৰিম ইয়াত 2ৰ পাৱাৰ কি 2 আছে
ইয়াত 3 দেই পিছত আকৌ পূৰণ আছে পূৰণ ইয়াত 3 পাৱাৰ 2 আকৌ 3 পাৱাৰ 2 মানে -2 2 পৰা 2 ঘাতবোৰ 2 পৰা 2 3 পৰা 2 মাইনাস কৰিছো এই ঘাত সূচকৰ পৰা সূচক মাইনাস কৰিছো হল 2 আছে 2 3 পৰা 2 গলে কিমান 1 1 টো নবহে পূৰণ আছে পূৰণ 2 2 আর ইয়াত আছে 3 আছে 3 2 পৰা 2 গলে 0 আর 0 মানে কি 0 এর ভ্যালু হল সরি ইয়াতে 3 ঘাত 3 হে আছে দে 3 পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব 1 টো নবহে 3 পৰা 2 গলে 1 1 মানে কি এটা 3 আছে 1 মানে কি এটা 3 হ'ব গতিকে এটো হল আনসারটো 10 নম্বৰটো চোৱা প্ৰথম আমি এটো 5 টু দি পাৱাৰ 3 ইনটু 7 টু দি পাৱাৰ 3 ইনটু 2 টু দি পাৱাৰ 3 এতে 70 গুণ পূৰণ কৰি 70 কেটা হৈ আছে দুটা হৈ আছে প্ৰথম পূৰণ কৰি দিও চোৱা 7 0 গুণ 0 0 0 7 গুণ কিমান 49 মানে 7 গুণ 49 দি দুটা শূন্য আছে দুটা শূন্য পাতি দিলে হল 4900 এতে এই 4900 আমি উৎপাদক বিশ্লেষণ কৰি দিও চোৱা 2 দি কৰিলে 2 দুগুণ 4 ইয়াত 9 আছে 2 4 গুণ 8 ইয়াৰ একেটা ইয়াত আহিলে 10 2 5 গুণ 10 আৰু 0 আছে 0 বহাই দিলে আকৌ 0 আছে 2 দি কাটিব পাৰো মানে ঘাতবোৰ আমি বনাই দিও এতিয়া উৎপাদক বিশ্লেষণ কৰি দিও তাৰ পিছত আছে 2 1 2 2 দুগুণ 4 2 25 গুণ 50 হল আকৌ 5 আছে 5 দি কাটিব পাৰো বা 3 দিও কাটিব পাৰো 5 দি দিও যেহেতু ইয়াত 5 আছে গতিকে আমি তেনেকে কৰিবলৈ মাইনাস কৰিবলৈ সুবিধা হ'ব 5 দুগুণ 10 2 এটা ইয়াত আহিলে 5 4 গুণ 20 2 এটা আকৌ ইয়াত আহিলে 5 5 গুণ 25 আকৌ 5 আছে 5 4 গুণ 20 4 ইয়াত আহিলে 5 8 গুণ 40 5 9 গুণ 45 আকৌ 9 আছে 3 দি যাব বা 7 7 গুণ 7 দি যাব ইয়াত 7 আছে নহয় গতিকে তেনেকে মিলা তোমালোকে কৰিবা 7 7 গুণ 49 এতিয়া 2 আছে 2 ওলাই গল 5 আছে ইয়াত 5 ওলাই গল আকৌ 7 আছে 7 ওলাই গল এতিয়া আমি তাৰ তলে তলে লিখি যা 2 কেটা আছে দুটা আছে 2 দুটা আছে গতিকে 2 আছে দুটা ওলাইছে পূৰণ 5 কেটা ওলাইছে দুটা ওলাইছে 5 আছে দুটা ওলাইছে তলে তলে লিখি দিও 7 আছে দুটা এতিয়া আমি ভাগ কৰি দিও মানে বিয়োগ কৰি দিও ইয়াত 5 আছে 3টা 5 আছে 3টা ইয়াৰ 5 আছে কেটা দুটা দুইটো আমি কি কৰিম বিয়োগ কৰিম কাৰণ এইটো লগত এটো হৰণ হৈ আছে এখিনি লগত এখিনি তলত হোৱা মানে হৰণ হৈ আছে তাৰ পিছত পূৰণ চিন দিম হাতৰ আছে 3টা ওপৰটো চিন লিখিম আৰু তলৰ ঘাতটো কি লিখিম বিয়োগ কৰিম -2 পূৰণ ওপৰত 2 ৰ ঘাত 3 আছে আৰু ইয়াৰ ঘাত 2 আছে দুইটো আমি কৰিম মাইনাস কৰিম এতিয়া কিমান লিখিম 5 একে লিখিম 3 পৰা 2 গলে কিমান 3 পৰা 2 গলে 1 গতিকে 1 টো আমি লিখিব নালাগে গতিকে 5 টো 5 এ হ'ব তাৰ পিছত ইয়াত আছে 7 3 পৰা 2 গলে 1 গতিকে 1 টো লিখিব নালাগে আকৌ ইয়াত 2 আছে 3 পৰা 2 গলে 1 গতিকে 1 টো লিখিব নালাগে এটো যোৱা সিৰিয়ালি লিখিব পাৰা 2 টো আগত আনিব পাৰা 5 পূৰণ 7 এটো হল আনসাৰটো এতিয়া আছে 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটো অলপ দীঘল দিছে সো ওপৰৰ গিটা সৰু সৰু ঘাত দিছে পদ দিছে কিন্তু তলৰ গিটা কি দিছে ডাঙৰ দিছে আমি তলৰ গিটা কি কৰিম সৰু কৰিবলৈ চেষ্টা কৰিম যদি পাৰো ওপৰৰ গিটা যোনবোৰ সৰু কৰিব পাৰি সেইগিটাও আমি সৰু কৰি দিম এতিয়া 7 ক আৰু সৰু কৰিব নোৱাৰি এটো সেম ৰাখিম ইনটু 3 ক আৰু সৰু কৰিব নোৱাৰো এনেকৈ ৰাখিম তাৰ পিছত 6 ক আমি কৰিব পাৰো চোৱা 6 ক যদি উলিয়াও উৎপাদক 2 3 গুণ 6 মানে 6ক কি 2 আৰু 3 পূৰণ কৰিব লাগিব 2 পূৰণ 3 দিলু এতিয়া 6 ৰ ওপৰত 4 আছে মানে 2টাৰ ওপৰতে 4 হ'ব বুজি পাইছা পূৰণ আছে পূৰণ এটো কোনো ঘাত নাই গতিকে 4 ক আমি কিহেৰে পূৰণ কৰিব পাৰি 4 2 দুগুণ 4 মানে 2 কি ঘাত হ'ব 2 কেটা থাকিব 2 কেটা আছে দুটা এটা দুটা মেইন বেস ফৰ্মটো হল 2 আৰু 2 কেটা আছে দুটা আছে তেনেকৈ আমি সৰু কৰি ললো এতিয়া 21ক আকৌ সৰু কৰিলে চোৱা 7 3 গুণ 21 21ক যদি সৰু কৰো 7 3 গুণ 21 গতিকে 7 পূৰণ 3 দিম এতিয়া এই স্কয়াৰটো কি দিম দুইটাৰ যেহেতু 21ৰ ওপৰত স্কয়াৰ আছে গতিকে দুইটাৰ ওপৰত দুইটা পূৰণ কৰি 21 হলে গতিকে দুইটাৰ ওপৰতে আমি এই স্কয়াৰটো দি দিম পূৰণ আছে পূৰণ 343 ক আমি যদি উৎপাদক উলিয়াও এটো আগতে 343 উৎপাদক 13.1 ত আমি কৰি আহিছো চোৱা 7 4 গুণ 28 বাকি থাকিল 6 7 9 গুণ 63 মানে 3 ৰ 6 হলে 63 তাৰপিছত 7 7 গুণ 49 7 কেটা হয় 343 7 কেটা হয় 3টা হয় গতিকে ইয়াত কোনো স্কয়াৰ নাই কোনো সূচক নাই ঘাত নাই গতিকে 7 ৰ ওপৰত 3 দিম 7 কেটা আছে 3টা এনেকৈ দিলু তাৰপিছত পূৰণ আছে পূৰণ 2 কাৰো সৰু নকৰো তাৰপিছত পূৰণ 81ক যদি আমি সৰু কৰো উৎপাদক উলিয়াও তেনে কি হ'ব চোৱা 3 2 গুণ 6 2 বাকি থাকিল 2 টো একৰ আকাত হলে
21 3 7 গুণ 21 পিছত আকৌ 3 9 গুণ 27 আকৌ 3 3 গুণ 9 3 কেইটা হ'ব 4টা হ'ব গতিকে 3 ৰ ওপৰত ঘাত হ'ব 4 বুজি পালা এতিয়া গুটেইকেইটা আমি সৰু কৰি দিলো এতিয়া আমি উপৰগিটা সেম যোনটো বেস ফৰ্মটো আছে ভূমি নম্বৰত আছে তাৰ সূচকবোৰ আমি যোগ কৰিম তলৰবোৰ যোগ কৰিম তাৰ পিছত আকৌ ওপৰটোৰ পৰা তলৰ সূচকবোৰ আমি মাইনাস কৰি দিম যোনবোৰ বেস ফৰ্মটো মানে ভূমিটো একেই থাকিব বুজি পাইছা 7 ইয়াত 7 আছে আৰু ওপৰত থকা 7 আছে না নাই গতিকে এটো আমি এনেকৈ থৈ দিম পূৰণ 3 আছে ইয়াতো 3 আছে গতিকে এই দুটা 3 এটা 3 ললো বাকি ওপৰগিটা কি হ'ব যোগ হ'ব 2 এ 4 এ কিমান 8 2 এ 4 এ কিমান হ'ব 6 6 পূৰণ আকৌ ইয়াত 2 আছে দুটা 2 এটা 2 ললো ইয়াৰ ওপৰত আছে 4 ইয়াৰ ওপৰত আছে 2 4 এ 2 কিমান 6 কৰিলো মানে যোনবোৰ বেলেগ বেলেগ সেম ভূমি আছে সেইবোৰক এটা কৰিলো আৰু সূচকবোৰ যোগ কৰি দিছো এতিয়া 7 আছে ইয়াত 7 থকা আৰু আছে নেকি এটো এটা আছে দুটাৰ এটা লৈছো বাকি ওপৰত আছে 2 ইয়াত আছে 3 কিমান হ'ব 5 হ'ব পূৰণ ইয়াত আছে 3 থকা এটো এটা আছে গতিকে এটা 3 ললো ইয়াত আছে ওপৰত 2 ইয়াত আছে 4 4 2 কিমান 6 হল এতিয়া আছে 7 লিখিলো 3 লিখিলো এটা 2 বাকি থাকিল 2 টু দি পাৱাৰ 6 ইয়াত 7ৰ ঘাত কিমান আছে 5 আছে ইয়াত 7ৰ ঘাত 5 আছে 7 এটোৰ পৰা এটো মাইনাস যাব এটোৰ ঘাতটো মাইনাস যাব 7ৰ পৰা 7 মাইনাস নহয় যোনটো বেস ফৰ্মটো সেম আছে তাৰ সূচকবোৰ হে মাইনাস হ'ব 5ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 0 হ'ব আমি দেখুৱাই দিব লাগিব পূৰণ ইয়াত 3 আছে 3ৰ ঘাত 6 আকৌ ইয়াত 3 ঘাত 6 মাইনাস 6 যোনটো ঘাত আছে হেবোৰ মাইনাস কৰিম আকৌ ওপৰত কিমান আছে 2ৰ 6 আকৌ ইয়াত 2ৰ 6 আছে মানে 6 টো মাইনাস কৰিম বেস ফৰ্মটো যিকোনো এটা লিখিলে হ'ব সেম বোৰ এতিয়া আমি 7 টো ঘাতে লিখিম 5ৰ পৰা 5 গলে কিমান 0 পূৰণ 3 লিখিম 6ৰ পৰা 6 গলে 0 পূৰণ 2 এটো 0 হ'ব গতিকে 0 মানে কি হ'ল 1 শূন্যৰ মানে হল 1 পূৰণ 1 গতিকে গুটেইকেইটা পূৰণ কৰিলে কিমান হ'ব 1 1 1 একক যিমান বাৰে পূৰণ কৰো আনসাৰ হ'ব 1 বুজি পাইছা এটো হল 11 নম্বৰটো 1 নম্বৰ কমপ্লিট হৈছে মই গুটেইকেইটা কোৱেশ্চনৰ সমাধান কৰি দিম তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা এতিয়া আছে 2 নম্বৰটো কি কৈছে মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা আৰু সূচকীয় ৰূপত মৌলিক উৎপাদক উলিয়াব লাগিব প্ৰথম উৎপাদক বিশ্লেষণ কৰিব লাগিব তাৰ পিছত সূচকীয় ৰূপত এনেকুৱা সূচকীয় ৰূপত এটো বনাব লাগিব মৌলিক উৎপাদকক ইংলিছত কি কয় প্ৰাইম ফেক্টৰছ এতিয়া প্ৰথমতে আমি যোনটো নাম্বাৰ আছে হেতু উৎপাদক বিশ্লেষণ কৰিম তাৰ পিছত আমি 2 কিমানটা আছে যি যোনটো নাম্বাৰে যিমান বাৰ ওলাই কিমান বাৰ লিখি দিম ওকে এতিয়া শেষৰ নাম্বাৰটো সদায় যাবা জোড় সংখ্যা যুগ্ম সংখ্যা থাকে যুগ্ম মানে জোড় সংখ্যা মানে ইভেন নাম্বাৰ ইংলিছত কয় ইভেন নাম্বাৰ গতিকে তেতিয়া আমি সদায় 2 দি তোমালোকে ইনটু কৰিবা পূৰণ নেওতা মানে 2ৰ নেওতাটো মাতিবা গতিকে 2 প্ৰথম হাতক ধৰো 2 3 গুণ 6 একেটা বেছি হৈ আছে 16 লগত আহিলে 2 8 গুণ 16 আৰু 8ক 2 4 গুণ 8 এই 2 দিয়ে গুটেইকেইটাক আমি পূৰণ কৰিছো তাৰ পিছত আকৌ যুগ্ম সংখ্যা আছে 2 দি যাব 2 এগুণ 2 একেটা ইয়াত আহিলে 2 9 গুণ 18 আৰু 4 পাকে লিখিল 2 দুগুণ 4 তাৰ পিছত আকৌ 2 আছে 2 দি যাব 2 9 গুণ 18 19 হৈ আছে একেটা বেছি হল 2 ৰ আগত আহিলে 12 2 6 গুণ 12 তাৰ পিছত আকৌ যুগ্ম সংখ্যা আছে 2 দি যাব 2 4 গুণ 8 আকৌ 2 8 গুণ 16 তাৰপিছত 2 দুগুণ 4 2 4 গুণ 8 আকৌ যুগ্ম সংখ্যা আছে 2 গুণ 2 2 দুগুণ 4 আকৌ 2 6 গুণ 12 2 3 গুণ 6 আকৌ 3 ওলাইছে গতিকে 3 কাৰো নোলাও একে ওলাব একৰ কোনো ভ্যালু নাই হেবোৰ আৰু ওলাব নালাগে 2 কেইটা আছে 1 2 3 4 5 6 7 8 গতিকে 2 আছে 8টা আমি লিখিব লাগিব 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 8টা হল বাকি 3 কেইটা আছে এটা আছে 3 আমি এটা লিখি দিলো এতিয়া হল বাকি এতিয়া आंसर কিমান আছে 2 বেস ফৰ্মটো কিমান আছে 2 বাকি 2 কেইটা আছে 8টা আছে পূৰণ দিম আৰু এটা 3 এটা বাকি আছে না 3টো আমি এনেকৈ পাতি দিম এটো হল সূচকীয় ৰূপ প্ৰথম উৎপাদক বিশ্লেষণ কৰা মানে এইখিনি বস্তুৱে হল উৎপাদক বিশ্লেষণ মৌলিক প্ৰাইম ফেক্টৰাইজেশ্যন মানে মৌলিক উৎপাদকৰণ এটো হল 2 নম্বৰটো তাৰ 1 নম্বৰৰ 2 নম্বৰৰ 1টো তাৰ পিছত 2 নম্বৰটো চোৱা 729 এতিয়া শেষত 9 আছে মানে কি 2 দিও যায় শেষত 9 আছে 3 দি ধুনিয়াকৈ যাব চোৱা 3 2 6 একেটা ইয়াত আহিলে 3 6 গুণ 3 4 গুণ 12 আকৌ 3 গুণ 9 আকৌ 3 আছে 243 3 8 গুণ 24 3 গুণ 3 81 কেনেকৈ দিম 3 দি যাব 3 2 গুণ 6 একেটা ইয়াত আহিলে 2 এটা ইয়াত আহিলে 3 7 গুণ 21 আকৌ 3 9 গুণ 27 3 গুণ 9 3 কেইটা আছে 1 2 3 4 5 6টা 3 আছে 6টা গতিকে আমি 3 গুটেকেইটা লিখিব লাগিব 6টা 1 2 3 4 5 6 আৰু যোনবোৰ তোমালোকে সাইডত মৌলিক উৎপাদকৰণ এনেকৈ কৰা এনেকৈ সদায়
এক্সামৰ কপি হওক স্কুলৰ কপি হওক তোমালোকে পেঞ্চিল দি প্ৰথমতে এনেকৈ ছাইডত আঁচ দি ল'বা তাৰপিছত যোনবোৰ সলিউশনটো কৰা ইয়াতে লিখি থবা মচি নিদিবা তোমালোকে এনেকৈ ধুনীয়াকৈ লিখি থবা হ'ল এতিয়া 3 কেইটা আছে 3 আছে 6টা এইটোৱে হ'ল আনসাৰ তাৰপিছত 3 নম্বৰটো চোৱা প্ৰথমতে আমি কি ওলাম 128 ওলাম 128 এতিয়া জোৰ সংখ্যা আছে 2 দি যাব 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 1 গুণ 2 একেটা ইয়াত আহিলে 2 6 গুণ 12 আকৌ 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 প্ৰথম 128 এৰ কিমান ওলাইছে ব্ৰেকেট দিম এটো দুইটা বেলেগ বেলেগ যেহেতু আছে 1 2 3 4 5 6 7 2 7টা ওলাইছে এটা দুটা 1 2 3 4 5 6 7 আকৌ পুৰণ চিন দিম এতিয়া 625 ৰ ওলাম 625 ৰ ওলালে চোৱা 625 ৰ ওলা 5 আছে 5 দি যাব 5 1 গুণ 5 5 2 গুণ 10 মানে 125 দি হ'ব 5 5 গুণ 25 তাৰ পিছত আকৌ 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 5 গুণ 25 5 কেইটা আছে 4টা আছে 5 আছে 4টা ইয়াতে এটা লাইনতে হ'ব লাগে মই ইয়াতে যেহেতু ডাবল ডাবল লিখি দিলো দুটা লাইন নহব ইয়াতে সিৰিয়ালি দীঘলকে লিখিবা মোৰ এটো কপি সৰু বাবে ঠাই নহল ইয়াতে পুৰণ চিন দিলো 5 আছে 4টা 5 4 বাৰ লিখিব লাগিব ব্ৰেকেট দিলো এতিয়া আমি কি কৰিম 2 কেইটা আছে 2 আছে কিমানটা 7টা পুৰণ 5 আছে 4টা এটো হল আনসাৰটো 4 নম্বৰটো আছে কিমান 64 into 729 প্ৰথম 64 ৰ যদি উলিয়াও চোৱা 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 1 গুণ 2 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 আকৌ 4 কাটিলে 2 2 গুণ 4 2 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 2 আছে 6টা লিখিলো এটা 729 আমি ওলাইছিলো নহয় 729 ওলাতে আমাৰ কিমান ওলাইছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 6টা ওলাইছে এটা দা ছটা ওলালে এতিয়া আমি কি লিখিম তোমালোকে ব্ৰেকেটবোৰ উঠাই গুটেই কিটা 2 3 একেলগত লিখিব পাৰা তাৰ পিছত 2 কেইটা ওলাইছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 2 6টা আৰু 3 6টা এটো হল আনসাৰ 1000 দিছে গতিকে শেষত শূন্য থাকিলে সদায় 2 দি যাব যিমান পাৰা সৰু নাম্বাৰ দি প্ৰথমতে ইনটু কৰিব বিচাৰিবা 5 দি কৰিলে হ'ব জোৰা 5 দি কৰিলে আমি পাৰিম চোৱা 5 2 গুণ 10 শূন্য আছে শূন্য দুটা নমাই দিলো আকৌ 5 দি যাব 5 4 গুণ 20 শূন্য আছে নমাই দিলো আকৌ এইটো 5 দি আৰু 5 জি যাব 5 8 গুণ 40 2 2 গুণ 2 4 গুণ 8 2 2 গুণ 4 এটা প্ৰথম সৰু নম্বৰ কেইটা লিখো 2 কেইটা ওলাইছে 3টা ওলাইছে 2 আছে 3টা আৰু এটো ব্ৰেকেট নিদু যেটো 1000 টো এটা নম্বৰৰ উৎপাদক উলিয়াইছো পুৰণ আৰু 5 আছে এটা দুটা তিনটা 5 আছে পুৰণ 3টা এতিয়া 2 কেইটা আছে 2 ওলাইছে 3টা পুৰণ 5 আছে 3টা এটো হল আনসাৰটো 1 নম্বৰটো যদি ভালকে বুজি যোৱা বাকিখিনি মেইন 1 নম্বৰটো আমি উৎপাদক বিশ্লেষণ কৰিছো ইয়াটো উৎপাদক বিশ্লেষণ কৰিছো জাস্ট প্ৰথমটো দিছে সূচকীয় ৰূপত দিছে সূচকীয় ৰূপতে ওলাব লাগিব এটো আছে নাম্বাৰ দি দিছে আমাক সূচকীয় ৰূপত ওলাব লাগিব উৎপাদক বিশ্লেষণ কৰি মেইন কথা তোমালোকে মেইন ম্যাথছটো তোমালোকে উৎপাদক বিশ্লেষণ কৰাটো জানিব লাগিব এতিয়া চোৱা সৰল কৰা একি ম্যাথছবোৰ একি হ'ব গতিকে এটো ভালকে চাবা এটো অলপ নাম্বাৰ কম দিছে ইয়াতে a স্কয়াৰ b স্কয়াৰ তেনেকুৱা দিছে গতিকে এইবোৰ কেনেকৈ কৰিম চাই থাকা 3 নম্বৰটো সৰল কৰিব দিছে প্ৰথমতে আমি চোৱা এটো 2 আছে 2ৰ মানে গুটেই গিটাৰ ওপৰতে কি আছে 3 কিউব আছে গতিকে 2ৰ ওপৰত একো স্কয়াৰ নাই গতিকে 3 টো আহি যাব 2ৰ ওপৰত 3 আহি যাব তাৰ পিছত এইবোৰ গুটেই গুবাৰ মাজত পূৰণ হৈ আছে পূৰণ চিন দিম এৰ ওপৰত স্কয়াৰ আছে যেতিয়া এটা নম্বৰৰ ওপৰত কোনো সূচক থাকে তাৰ পিছত আকৌ ব্ৰেকেট দি আৰু এটা সূচক থাকে তেতিয়া হি দুটা সূচক কি হৈ যায় পূৰণ হৈ যায় গতিকে 3 দুগুণ কিমান 6 এৰ ওপৰত কিমান হ'ব 6 হ'ব পূৰণ আকৌ b ৰ ওপৰত 3 আছে আৰু ওপৰত 3 আছে গতিকে 3 3 গুণ কিমান 9 মানে b ৰ ঘাত কিমান হ'ব 9 পূৰণ দিলো আকৌ এতিয়া ব্ৰেকেটবোৰ আমাৰ আৰু নিদু এটা 3 ৰ ওপৰত একো নাই মানে এই 4টো আহি যাব তাৰপিছত এৰ ওপৰত একো নাই আকৌ এই 4টো আহি যাব এৰ ওপৰত 4 হ'ব পূৰণ b ৰ ওপৰত স্কয়াৰ আছে আৰু লগতে আৰু এটা 4 আছে গতিকে এই দুটা সূচক পূৰণ হৈ যাব 2 4 গুণ 8 b ৰ ওপৰত হ'ব 8 বুজি পাইছা তাৰ পিছত 6ক আমি ভাঙিব পাৰো 6ক ভাঙিলে 2 3 গুণ 6 মানে 2 পূৰণ 3 দিলো আৰু তাৰ ওপৰত কিমান আছে স্কয়াৰ আছে স্কয়াৰ পূৰণ আছে পূৰণ তাৰপিছত এৰ ওপৰত 5 এৰ ওপৰত 5 আৰু b মানে a b দুইটাৰ ওপৰতে 5 আছে ব্ৰেকেট দুইটাৰ ওপৰতে 5 এৰ ওপৰত b5 a5 * b5 ইয়াত a আছে ইয়াত a আছে দুইটা a আছে গতিকে এটা ৰাখিম আৰু ওপৰৰ ঘাতবোৰ যোগ কৰিম 2 ৰ ওপৰত 3 আছে আৰু 2 থকা বেস ফৰ্ম নাইকে গতিকে এটো আমি এনেকৈ ৰাখিম পূৰণ a থকা এটো এটা আছে এটা a লিখিলো ওপৰত কিমান আছে 6 আৰু 4 6 4 কিমান 10
ইয়াত হ'ব 10 তাৰপিছত পূৰণ চিন দিম আৰু কি আছে বি আছে ইয়াত বি আছে এটা লিখিম 9 8 কিমান 17 এটা 17 হ'ব বুজি পাইছা তাৰপিছত 3 আছে 3 ঘাত 4 এখিনি পিছতো লিখিব পাৰা 3 ঘাত 4 টো আগত লিখি লবা যদি পাৰা গতিকে ইয়াত শেষত লিখিলো একো প্ৰবলেম নাই 3 ঘাত 4 আছে 4 লিখিলো এতিয়া চোৱা তলত কিমান আছে মানে 2 আৰু 3 দুইটাৰ ওপৰতে স্কয়াৰ আছে 2 স্কয়াৰ ইনটু 3 স্কয়াৰ পিছত a5 ইনটু b5 ইয়াত আৰু a থকা নাম্বাৰ নাই b থকা নাম্বাৰ নাই এনেকৈ লিখি থম এতিয়া আমি 2 ৰ ওপৰত 3 আছে 2 ৰ ওপৰত আছে 3 এতিয়া ইয়াত চোৱা ইয়াত 2 আছে কিমান আছে 2 ৰ ওপৰত 2 আছে মানে এটো a ঘাতটো মাইনাস হ'ব এখিনি হৰণ হৈ আছে হৰণখিনি হতে মাইনাস হয় পিছত পূৰণ দিলো 2 পিছত কিমান আছে 3 থকা এটো এটা আছে 3 লিখিলো ইয়াৰ ওপৰত 4 আছে আৰু ইয়াত 3 থকা ঘাত কিমান আছে 2 আছে পূৰণ এতিয়া আৰু নাম্বাৰ নাই 2 উলালো 3 উলালো এতিয়া আছে a আছে কিমান a ৰ ওপৰত আছে 10 এৰ ওপৰত আছে 10 মাইনাস কি কৰিম এটোৰ ওপৰত আছে 5 পূৰণ বি ৰ ওপৰত কিমান আছে 17 বি ৰ ওপৰত আছে 17 ওপৰত আগত লিখি দিম তাৰ পিছত মাইনাস তলৰ নাম্বাৰৰ সূচকটো লিখিম বি ৰ ওপৰত ইয়াত আছে 5 এতিয়া গুটেখিনি মাইনাস কৰি দিম এটো আজটো দিব নালাগে এতিয়া 2 টো সেম লিখিলো 3 পৰা 2 গলে কিমান 1 গতিকে 2 টো আমি এনেকৈ ৰাখিম তাৰ পিছত পূৰণ 3 টো 3 লিখিম 4 পৰা 2 গলে কিমান 2 ইয়াত হ'ব 2 পূৰণ তাৰ পিছত ইয়াত a আছে a লিখিম 10 পৰা 5 গলে কিমান হ'ব 5 হ'ব পূৰণ আকৌ b আছে b 17 পৰা 5 টা গলে কিমান হ'ব b হ'ব 12 টা গতিকে b ৰ ওপৰত 12 এনেকৈ আমি পূৰণ চিনবোৰ দি পেলাই আমি সূচকীয় ৰূপত এনেকৈ লিখিব লাগিব 3 নম্বৰ একটো হল এতিয়া 2 টো চোৱা সো এৰ ওপৰত কিমান আছে m আছে এৰ ওপৰত আমি m লিখিম লগতে কি আছে p আছে গতিকে m ৰ লগত আমি এই p টো হৈ যাব মানে দুটা একেলগত হৈ আছে মানে দুটা পূৰণ হৈছে এটো আৰু এটো পূৰণ হৈ যায় এটো পূৰণ কৰিলে m আৰু p পূৰণ কৰিলে mp হ'ব বুজি পাইছা তাৰ পিছত পূৰণ আছে পূৰণ b টু b লিখিম n ৰ লগত p পূৰণ কৰিলে কিমান হ'ব np বুজি পাইছা পূৰণ আছে পূৰণ এতিয়া এৰ ওপৰত p আছে এই p আৰু n টো পূৰণ কৰিব লাগিব a হ'ব pn বুলি দিব লাগিব গতিকে pn দিলো তাৰপিছত পূৰণ আছে পূৰণ এতিয়া আমি কি কৰিম b টু b লিখিম m ৰ লগত n পূৰণ কৰিলে হ'ব mn হল এতিয়া সব b ৰ ওপৰত কি আছে a ৰ ওপৰত হ'ব p মানে a আৰু b দুইটাৰ ওপৰতে p আছে a ৰ ওপৰত আছে p ইনটু b ৰ ওপৰত আছে p এতিয়া আমি একেলগত সূচকীয় ৰূপত লিখো a m p লিখিলো এতিয়া এ থকা আৰু কি আছে এটো আছে গতিকে এটোৰ ঘাতটো কি হ'ব এটোৰ লগত গুটিকেটা পূৰণ হৈছে ওপৰৰ ঘাতটো যোগ হ'ব গতিকে যোগ pn আৰু এ থকা তলত ভাগ থকা হৰণত থকা আছে নেকি চোৱা এখিনি তলৰখিনি হৰণ হৈ আছে গতিকে এ আছে এৰ ওপৰত কি আছে p আছে গতিকে এটো মাইনাস p হ'ব এই ঘাতটো কিয় মাইনাস হৈছে কাৰণ এটো এৰ লগত এখিনি মাইনাস হৈ আছে হল তাৰ পিছত পূৰণ চিন দিলো b ৰ ওপৰত আছে কিমান np আছে b ৰ ওপৰত এতিয়া ইয়াত থকা b আছে এটোটো যোগ হ'ব এখিনি আৰু এখিনি যোগ হ'ব mn যোগ লিখিলো তাৰ পিছত b ৰ ওপৰত b থকা এটো এটা আছে গতিকে মাইনাস b হ'ব এটো হল আনসাৰটো বুজি পাইছা এটো দুটা লাইনতে শেষ হৈছে তাৰ পিছত 3 নম্বৰটো চোৱা তোমালোকে স্কিপ নকৰাকে ভিডিঅবোৰ চাবা আৰু মোৰ নতুন চেনেলটো সাবস্ক্ৰাইব কৰিছে নে নাই জনাবা কমেন্টত জনা দিবা যে নতুন চেনেলটো সাবস্ক্ৰাইব কৰিছে নে নাই আৰু নামবোৰ তোমালোকে কমেন্টত দি দিবা কোনে সাবস্ক্ৰাইব কৰিছা আৰু কৰ পৰা কৰিছা এতিয়া চোৱা ইয়াত a আছে এৰ ওপৰত মানে a b দুইটাৰ ওপৰতে 3 আছে গতিকে এৰ ওপৰত 3 আছে ইয়াৰ ওপৰত একো নাই গতিকে এৰ ওপৰত আমি 3 টো লৈ আনিম আৰু কি হ'ব b পূৰণ তাৰ পিছত b ৰ ওপৰত ইয়াত 2 আছে আৰু লগতে ব্ৰেকেট দি আকৌ 3 দিছে 2 3 গুণ ওপৰত দুটা ঘাত পূৰণ হ'ব 2 3 গুণ 6 b ৰ ওপৰত ডাইৰেক্ট 6 দি দিও তাৰ পিছত পূৰণ আছে পূৰণ আকৌ এৰ ওপৰত ইয়াত 2 আছে এটো 2 আছে লগতে ইয়াত এটো এটা 4 আছে 2 4 গুণ 8 পূৰণ b ৰ ওপৰত আকৌ 3 4 গুণ কিমান 12 পূৰণ আকৌ এৰ ওপৰত 3 আছে 3 3 3 গুণ 9 পূৰণ c ৰ ওপৰত কিমান আছে 2 আছে 3 আছে 3 2 গুণ 6 এতিয়া এৰ ওপৰত ইয়াত 2 আছে ইয়াত 2 আছে 2 2 গুণ কিমান 4 পূৰণ 2 2 গুণ 4 b ৰ ওপৰত 4 হ'ব পূৰণ আকৌ ইয়াত 2 2 4 হল 2 2 গুণ 4 হল এতিয়া আমি কি কৰিম সমান একে যোনবোৰ পদ আছে সেইবোৰৰ ঘাতবোৰ যোগ কৰিলো ওপৰৰ কিটা তাৰপিছত ইয়াত a আছে এৰ ঘাত ইয়াত 3 আছে আৰু এৰ ঘাত 8 11 আৰু ইয়াত কিমান আছে 9 20 ইয়াত হবে এৰ ঘাত 20 পূৰণ ইয়াত b ৰ ওপৰত কিমান আছে 6 আৰু ইয়াত 12 6 কিমান হ'ব 18 আৰু 6 18 আৰু b দুটাই আছে গতিকে ইয়াতে হ'ব 18 পূৰণ c কেইটা আছে c আছে এটাই আছে গতিকে c ৰ ওপৰত হ'ব 6
বুজি পালা এতিয়া এৰ ওপৰত আছে 4 এবোৰ এটা এটা আছে গতিকে এবোৰ আৰু আমি যোগ কৰিব নালাগে এতিয়া আমি কি কৰিম এটোৰ পৰা এটো বিয়োগ কৰি দিম তে এৰ ওপৰত আছে 20 20 পৰা 4 বিয়োগ কৰিলে কিমান হ'ব লিখিব লাগিব আকৌ বি ৰ ওপৰত আছে 18 18 ৰ পৰা আমি এটোৰ ঘাত 4 বিয়োগ কৰিম আকৌ চি ৰ ওপৰত আছে 6 এটো চি ৰ ওপৰত আছে 4 বিয়োগ কৰিলো এতিয়া আনসাৰটো চোৱা ইয়াতে লিখি দিও 20 ৰ পৰা 4 গলে কিমান হ'ব 20 ৰ পৰা 4 গলে 16 এৰ ওপৰত 16 পূৰণ 18 ৰ পৰা বিৰ মান ইয়াত বি আছে 18 ৰ পৰা 4 গলে কিমান হ'ব 14 ইয়াত হল বিৰ ওপৰত 14 পূৰণ চি ৰ ওপৰত কিমান আছে 6 ৰ পৰা 4 গলে কিমান হ'ব 2 স্কয়াৰ হ'ব হল এটো হল আনসাৰটো 3 তিনিটাই দিছে এতিয়া 4 নম্বৰটো সৰুৱে হ'ব এটো কি উৎপাদক বিশ্লেষণ কৰিব লাগিব সোৱা কেনেকৈ কৰিও যদি 3 টু দি পাৱাৰ m মানে 3 ৰ মান যিকোনো হ'ব কেনেকৈ হ'ব কোনটো হ'ব আমাক দি দিছে 81 হয় মানে 81 টোক আমি উৎপাদক বিশ্লেষণ কৰিলে তিনি কেইটা ওলাব আমি লিখিব লাগিব তেন্তে m ৰ মান এই m টোত কিমান হ'ব মানে 81 ৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব কি 3 4 বাৰ পূৰণ কৰিবলৈ 3 2 গুণ 6 3 7 গুণ 21 আকৌ 3 9 গুণ 27 আকৌ 3 3 গুণ 9 1 2 3 4 প্ৰথমতে আমি লিখিলো 3 to the power solution বুলি লিখি লবা 3 to the power m into 81 গতিকে 3 to the power m equal to 81 ক যদি উৎপাদক বিশ্লেষণ কৰি কিমান হ'ব 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 গতিকে 3 to the power m টো একে লিখিম গতিকে 3 কেইটা আছে 3 আছে 4টা গতিকে 3 3 বেসটো একে আছে মানে m ৰ ঠাইত কিমান হ'ব এতেকে m equal to কিমান হ'ব 4 এতিয়া হল আনসাৰটো 4 নম্বৰটো তাৰ পিছত 5 নম্বৰটো আমাক কৈছে শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা অকল শুদ্ধ ৰাইট চিন দিলে নহব আমাক নিৰ্ণয় কৰি দেখুৱাব লাগিব যে শুদ্ধ নে অশুদ্ধ ওলাইছে 5 নম্বৰটো চোৱা 3a0 equal to 3a into 0 এতিয়া চোৱা 3 আছে আৰু এৰ ওপৰত 0 আছে মানে কি এই দুটো পূৰণ হৈ আছে 3 আছে 3 লিখিম 3 আছে 3 লিখিম পূৰণ এৰ ওপৰত 0 মানে কি যিকোনো নম্বৰৰ ওপৰত 0 থকা মানে কি মানটো 1 হ'ব ইকুৱেল আছে ইকুৱেল তাৰ পিছত কি হ'ব 3 ৰ ওপৰত 0 আছে এটো এৰ ওপৰত 0 মানে মানটো কি হ'ব একে হ'ব গতিকে 3 গুণ 3 আৰু এফালে হল 1 গতিকে এটো নট ইকুৱেল হৈছে লেফট হ্যান্ড সাইড যেহেতু লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড সমান নহয় ৰাইট হ্যান্ড সাইড সমান নহয় গতিকে এটাকে অশুদ্ধ এটো অশুদ্ধ গতিকে ফলস হ'ব অশুদ্ধ হলে ফলস ইংৰাজীত হলে ফলস হ'ব হল দুটা মানে ইয়াত যেহেতু সমান কৈছে প্ৰশ্নমতে সমান কৈছে এটা সমান নহয় 3 আৰু 1 টো সমান নহয় গতিকে এটো হ'ব অশুদ্ধ তাৰ পিছত হল বি নম্বৰটো 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে 2 ঘাত 3 আৰু 3 ঘাত 2 এটো হ'ব কি 2 ঘাত 3 হলে 2 কেইটা আছে 2 ঘাত 3 হলে হ'ব 2 পূৰণ 2 তিনটা আছে 2 এটো 2 দুগুণ 4 4 দুগুণ 8 ইয়াত হল 8 ওলাইছে আৰু এফালে কিমান আছে এফালে আছে 3 স্কয়াৰ হলে 3 আছে দুটা 3 আছে দুটা 3 3 গুণ কিমান হ'ব 9 হ'ব ইয়াত আছে 8 ইয়াত আছে 9 গতিকে এফালে আছে 8 এফালে আছে 9 ডাঙৰ কোনটো হ'ব 9 টো ডাঙৰ হ'ব আমাৰ ডাঙৰ কৈছে এটো সাইডে গতিকে এটো কিমান হ'ব ভুল হ'ব অশুদ্ধ হ'ব এটাকে যেহেতু দি দিবা ইয়াত অশুদ্ধ হ'ব অশুদ্ধ মানে ফলস ইংৰাজীত হলে ফলস আৰু একো লিখিব নালাগে প্ৰথম সলিউশনটো দেখুৱাই দিবা তাৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কৈছে 5 ৰ ওপৰত 0 তাৰ ওপৰত আকৌ 4 ইকুৱেল টু 5 ৰ ঘাত 4 আকৌ 0 আছে এটো আমি কেনেকৈ কৰিম চোৱা 5 ৰ 0 মানে কি 5 ৰ 0 থকা মানে 1 যিকোনো নম্বৰৰ ওপৰত 0 মানে ঘাতটো 0 থকা মানে 1 হ'ব বাকি ইয়াত 4 পূৰণ হৈ আছে 4 পূৰণ হৈছে মানে 1 ৰ ওপৰত এই নাম্বাৰটোৰ ওপৰত 4 হ'ব ইকুৱেল টু ইকুৱেল নালাগে এটো আমি তোমালোকে এনেকৈ কৰিব পাৰা 5 ৰ ওপৰত 0 4 এটোৰ মান হ'ব 1 তাৰ পিছত আকৌ এটোৰ মান হ'ব 5 to the power 4 into 0 whole into 0 মানে 5 4 এটা আছে 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 5 4টা থাকিলে কিমান হ'ব এটা দুটা তিনটা চাৰিটা আৰু এই গুটে 5 4টাৰ ওপৰত গুটে গিটাৰ ওপৰত 0 আছে দে গুটে গিটাৰ ওপৰত 0 আছে 5 5 গুণ 25 আৰু 25 ইয়াত হন 5 5 গুণ 25 25 গুণ 625 গুটে গিটাৰ ওপৰত 0 আছে মানে এটো 0 গতিকে যিকোনো নম্বৰৰ ওপৰত 0 থকা মানে ঘাতটো 1 হ'ব গতিকে ইয়াতো 1 আৰু ইয়াত কি কৈছে যেহেতু 1 ইকুৱেল দুইটা 1 1 ওলাইছে এটাকে
শুদ্ধ ওলাইছে মানে দুইটাৰ মাজত সমান চিন দিছে যদি বেলেগ চিন দিলে হয় অশুদ্ধ হ'লে দুইটাৰ মাজত সমান চিন দিছে মানে শুদ্ধ এইটো হৈছে শুদ্ধ মানে ৰাইট ট্ৰু হ'ব TRUE ট্ৰু হ'ল 3 নম্বৰটো হ'ল এতিয়া চোৱা 4 নম্বৰটো 2 ৰ ওপৰত 3 পূৰণ 3 ৰ ওপৰত 3 = 6 to the power 5 ইয়াতে 2 3টা আছে 2 আছে 3টা গতিকে 2টা 3টা পূৰণ কৰিম আকৌ আছে 3 আছে 3টা 3 আছে 3টা গোটেইকেইটা পূৰণ কৰিলে কিমান হ'ব চোৱা 2 × 4 4 × 8 এফালে পূৰণ চিন দিম 3 × 9 3 × 9 3 × 27 27 ওলাইছে আৰু এটোৰ মান কিমান আছে 6 to the power 5 ওলাইছে গতিকে এটো আমি দুটা পূৰণ কৰিলে 27 8 গুণ কিমান 27 27 আৰু 8ক পূৰণ কৰিলে 7 8 গুণ 56 6 উকলা 5 8 দুগুণ 16 16 পাছে 21 216 এই দুটাৰ মান হৈছে 216 এতিয়া যোনটো 6 to the power 5 আছে এটোক আমি ভাঙি দিও তোমালোকে এইখিনিটো ভাঙিব পাৰা 6 5টা আছে 6 আছে 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে পাঁচটা যদি পূৰণ কৰো কিমান হ'ব চোৱা 6 গুণ 36 36 3 গুণ 36 6 গুণ 36 গুণ পূৰণ কৰিব লাগিব 6 গুণ 36 6 উকলা 3 6 3 গুণ 18 21 216 তিনটা আৰু দুবাৰ 6 পূৰণ কৰিবলৈ এটো 6 পূৰণ কৰিবলৈ 6 গুণ 36 6 উকলা 3 6 গুণ 6 6 3 9 6 দুগুণ 12 12 1 2 9 6 আকৌ এটা 6 বাকি আছে 6 টো 6 গুণ 36 6 উকলা 3 6 9 গুণ 54 56 56 6 উকলা 5 6 দুগুণ 12 12 পাছে 17 17 7 উকলা 1 6 গুণ 6 কে 7 এটো কিমান ওলাইছে 7766 গতিকে এটো কিমান হ'ব এটো ডাঙৰ হ'ব এটো কিমান হ'ব এটো ডাঙৰ হ'ব যেহেতু ইয়াতে দিবা যেহেতু এটুতকে এটো ডাঙৰ গতিকে কোৱেশ্চন মতে কি দিছে দুটা সমান বুলি কৈছে এতেকে এটো কি হ'ব ফলস হ'ব মানে অশুদ্ধ হ'ব দুইটাৰে মানবোৰ উলিয়াই লৈছে মানবোৰ উলিয়াই ডাঙৰ হৈছে এটো গতিকে দুইটা সমান হোৱা নাই প্ৰশ্নমতে সমান কৈছে সমান দুইটাৰ মাজত সমান হৈছে গতিকে এটো সমান নহয় তাৰ পিছত 5 নম্বৰটো চোৱা মই পেজটা উলিয়াই লও মানে এটো আৰু এটো দুটা সমান বুলি কৈছে মাজত কি চিন দিছে চাবা দে দুটা সমান বুলি কৈছে এতিয়া আমি চাম যে দুটা সমান হয় নে নহয় ইয়াৰ ওপৰত আছে 5 আৰু 3 ৰ ওপৰত আছে ঘাত 5 3 পাৱাৰ কিমান 5 ইকুৱেল দিছে ইয়াতে দিছে ইকুৱেল তাৰ পিছত আৰু ইয়াতে আছে কিমান 2/3 আৰু 5 পৰা 5 গলে কিমান 0 মানে এটোৰ মান কিমান হ'ব 0 হ'ব আৰু এটো যিকোনো নাম্বাৰৰ ওপৰত 0 থাকে মানে ইয়াৰ মান কিমান হ'ব 1 হ'ব এটো আমি এতিয়া ভাঙিৰ প্ৰয়োজন নাই ভাঙিলে আৰু ইমান বেছি দীঘল হৈ যাব কাৰণ এটো আমি গম পাইছো যে এটোৰ মান 1 হ'ব ইকুৱেল টু 1 গতিকে এটো কিমান হৈছে যেহেতু এটা যেহেতু চিন দিবা যেহেতু এটো আৰু এটো ইকুৱেল নহয় এতেকে অশুদ্ধ হ'ব অশুদ্ধ মানে ফলস দুইটা ফলস হৈছে কোৱেশ্চন মতে কি কৈছে আকৌ কোৱেশ্চনটো তোমালোকে লিখিব পাৰা যে এতেকে 2 to the power 5/3/5 3 to the power 5 equal to এটো অশুদ্ধ বুলি লিখি দিব পাৰা আকৌ প্ৰশ্নতে লিখি অশুদ্ধ বুলি লিখিব পাৰা প্ৰশ্ন মানে ধুনীয়া লিখিব হ'লে ওকে তাৰ পিছত 6 নম্বৰটো চোৱা 2 ৰ ঘাত 5 আৰু 5 ৰ ঘাত 2 মানে এই দুটা সমান বুলি কৈছে 2 কেইটা আছে 5টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হয় পূৰণ 2 আকৌ কি কৈছে এটো কিমান কৈছে এইটো পূৰণ কৰিলো আগতে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 হল এতিয়া বাকি 5 ৰ স্কয়াৰ কৰিলে 5 5 গুণ কিমান 5 ৰ স্কয়াৰ কৰিলে 5 5 গুণ 25 গতিকে এটো 32 টো ডাঙৰ হ'ব 25 তকৈ ডাঙৰ আৰু ইয়াত কিছে ইকুৱেল যেহেতু এটো ডাঙৰ এতেকে 2 to the power 5 equal to 5 to the power 2 অশুদ্ধ তেনেকৈ প্ৰশ্ন লিখি আকৌ অশুদ্ধ না শুদ্ধ লিখি দিবা প্ৰশ্নটো লিখি দেখুৱাই দিছো কেনেকৈ প্ৰশ্ন লিখি জাস্ট প্ৰশ্নটো লিখিবা শুদ্ধ নে অশুদ্ধ লিখি দিবা এতেকে এটো ডাঙৰ ওলাইছে কিন্তু প্ৰশ্নমতে আমাক কৈছে দুইটা সমান গতিকে এটো অশুদ্ধ হ'ব এতিয়া 1 নম্বৰ গুটেকেটা 5 নম্বৰ কোৱেশ্চন কমপ্লিট কৰিলে অলপ মই খৰকে পঢ়াইছো কাৰণ আৰু দুটামান লেসন এতিয়াও বাকি আছে আৰু দুটা লেসনৰ মেথছৰ দুটা লেসন মানে বহুত কিটা এক্সাৰসাইজ আছে গতিকে সেইবাবে অলপ মই জলদিকে বুজাই দি আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিঅ'ৰ বাবে নতুন চেনেল সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো ধন্যবাদ